সিজুগুৰি কলনী আৰম্ভ কৰিম মই ১ নম্বৰ গেটৰ ফালৰ পৰা। সকলোৱে চিনি পায় ১ নম্বৰ গেট। বৰ্তমানৰ অৱস্থাটো এইটো, যিসকল ব্যক্তি সিজুগুৰি কলনীত আছিল বৰ্তমান তেওঁলোক দূৰত আছে, চাব পাৰে ১ নম্বৰ গেটৰ অৱস্থাটো এনেকুৱা। এতিয়া এই ১ নম্বৰ গেটেদি এতিয়া ২ নম্বৰ গেটলৈ গৈ আছোঁ। ইয়াত আগতে মোৰ বন্ধু নাছৰিন বেগম আৰু নজৰুল হকৰ ঘৰ আছিল, নাছিৰদাৰো ঘৰ আছিল। তো এয়া হৈছে আপোনাৰ ২ নম্বৰ গেট। ২ নম্বৰ গেটৰে পিকলুদা খুবেই ভাল বেটছমেন আছিলে, প্লাছ উইকেট কিপাৰ। এয়া হৈছে আপোনাৰ ৩ নম্বৰ গেট, য'ত আমি আছিলোঁ ১৩২ নম্বৰ বি আমাৰ কোৱাৰ্টাৰ। এতিয়া আগতে ইয়াত এঘৰ মাৰোৱাৰী মানুহৰ ঘৰ আছিলে, হয়তো এতিয়াও আছে, আৰু এইখিনি পিটনি টাইপৰ আছিলে। তো ইয়াত দেখিছেনে আপুনি কিমান ডাঙৰ এটা শ্ব'ৰুম খুলিছে ইয়াত। এই ৰঙা ৰঙা বিল্ডিংবোৰ আমাৰ ইয়াত বহুতো স্মৃতি ইয়াত জড়িত হৈ আছে। তো এতিয়াও এই ৰঙা বিল্ডিংবোৰ দেখিলে মই বেলেগত যদি দেখা পাওঁ, গুৱাহাটীতো দেখা পালে মোৰ বেয়া লাগে যে এনেকুৱা কোৱাৰ্টাৰতে আমি ডাঙৰ হ'লোঁ। আৰু এই ফালৰ পৰা যায় ৩ নম্বৰ গেট। এইটো ঘৰত আছিলে আমাৰ সূৰ্য শইকীয়া চিচি। তো ইয়াত এইদৰে আমাৰ সোণাম মুখাৰ্জীৰ ঘৰ ইয়াতে আছিলে। এইখিনি জেগাত দুলৰ ঘৰ ইয়াত আছিলে, হেমাংগ, সোণোৱাল, ৰাণা, মই, বাপি, পাপু, তাপস, বাচ্চুৰ ঘৰ ইয়াতে আছিলে, সোণটো। চ' আমি এইখিনি জেগাতে আছিলোঁ। তো এইখিনি জেগাতে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ। ইপিনে যায় ৪ নম্বৰ গেট, আৰু এইখিনি জেগাত আৰু এখন আগতে দুৰ্গা পূজা হৈছিলে, এতিয়া হয়তো হয়। তো বৰ্তমানৰ কলনীৰ অৱস্থাটো এনেকুৱা ধৰণৰ। এইখিনি জেগা হয়তো আপোনালোকে বহুতে ধৰিব পাৰিছে। তো এইখিনি জেগাত আপোনালোকে চাওক, এইটো IW নে PW, IW হ'ব লাগে, মই এইটো পাহৰি গৈছোঁ, মই মনত নাথাকে। তো বিভিন্ন ইয়াত আপোনাৰ ঘৰৰ কাম যদি কিবা বেয়া হয়, কিবা পাইপৰ কাম বেয়া হয়, তো ইয়াতে আহি কমপ্লেইন দিলে এইবোৰ ঠিক কৰি দিয়ে। তো ইপিনেদি আমি গৈ আছোঁ এতিয়া অসমীয়া ফিল্ড বা সৰু ফিল্ড যিখন কয়, নিমকি ফিল্ড, বহুত নাম, স্কাউট ফিল্ড। তো এইফালৰ পৰা যায়, এই পিনেদি যায়। দেখিছে ক্লাবঘৰত, দেখিছে বৰ্তমানৰ অৱস্থাটো। এটা বস্তু দেখিছে, ঠিক আছে, ঘৰ হৈছে, ক্লাব হৈছে, ভাল, কিন্তু মানে আগতে যিটো চফা আছিলে, এই চফাটো ইয়াত মই দেখা নাপাওঁ, এতিয়া দেখা পোৱা নাই। মানে কিবা এটা লেতেৰা যেন লাগে। চাওকচোন, যিসকলে ইয়াত খেলিছিলে, ইয়াততো ডাঙৰ ফুটবলৰ বহুত ইয়াত খেলিছিলে মই জনাত। বুলবুলাৰ খেলো ইয়াতো মই দেখিছোঁ সৰুতে। কোনোবাই বিশ্বাসো নকৰিব, ইয়াত হাই জাম্প, লং জাম্প আগতে চব খেলা হৈছিলে। এয়া চাওক, বৰ্তমান ক্লাবৰ লগত এইবোৰ কিছুমান গেৰেজ কোনোবাই বনাই থৈছে, ফিল্ডৰ ভিতৰত গেৰেজ। চাওক, এনেই সৰু ফিল্ড, তাতে আৰু সৰু হৈ গ'ল। এই দূৰৰ পৰা দেখিছে গৌতম ডেকাৰ সঞ্জয়ৰ ঘৰ। তো ইয়াত আগত বিশেষত্ব কি আছিলে, বলটো অলপমান খেলিলে নলাত পৰি যায়। নলাৰ পৰা এটা বেলেগ কাৰিকৰী পদ্ধতি, মানে খুব ভাল স্পেচিয়েলাইজ হ'ব লাগিব এই বলটো উলিয়াওঁটো এটা টেকনিক, নলাৰ পৰা বল উলিয়াওঁটো। ইয়াত পুৰণা প্লেয়াৰ ৰাজু চেত্ৰী ভাল খেলিছিলে ইয়াত, মই দেখাৰ সৰুতে যেতিয়া মই আছিলোঁ, আমাৰ দাদাৰ লগৰ হয়। তো এইফালে আপোনাৰ কুশল দেউৰীৰ ঘৰ আছিলে, বসন্ত শৰ্মাৰ ঘৰ আছিলে। এইখিনি জেগাতো এটা ক্লাব আছিল 1982-83। এই কথাটো হয়তো আবিদুৰ ৰহমান দাই গম পাব। 82-83 এইখিনি জেগাত আৰু এটা ক্লাব আছিলে, কিবা সংঘ আছিলে, তেতিয়া অসম আন্দোলন চলি আছিলে। তো এইখিনি জেগাতো ক্লাব আছিলে। তো এইফালৰ পৰা যায়, ফিল্ড পাৰ হৈ পিনে আৰু এইফালে যায়। এয়া আহঁত গছৰ তলত আগত এজন বাবাজী আছিলে, বহুতে হয়তো চিনি পাব। এই আহঁত গছডাল, এয়া অসমীয়া মানে ৰেলৱে স্কুল, LP স্কুল। আমি ইয়াতে পঢ়িছিলোঁ, মোৰ দাদাও ইয়াতে পঢ়িছে, ময়ো ইয়াত পঢ়িছোঁ। আৰু মোৰ লগৰ বুবুল, সঞ্জয়, নাছৰিন, নজৰুল, আশিষ চব ইয়াতে পঢ়ে। শ্বহীদ বেদী, এয়া চাওক, এতিয়া ৰক্ষণাবেক্ষণ ঠিকে আছে, শ্বহীদ বেদী আগতকৈ ভালে। এইখিনি জেগাত হৈছে আপোনাৰ কি, মোৰ বন্ধু বাপাৰ ঘৰ আছিলে। বাপ্পা তই যদি চাই আছ চাব পাৰ, ইয়াত চিবুটাৰ দোকান এখন আছিলে, চিবুটাৰ দোকানখন নাই। তো এইখিনি জেগাত আমি বহু আড্ডা মাৰিছিলোঁ আগতে। এতিয়া এটা বস্তু চাই আছোঁ, কলনীৰ ভিতৰত খালী ঘৰ, খালী গেৰেজ। ফিল্ডবোৰ নাইকিয়া কৰিছে, মানে কাৰো খেলা ধূলা কৰিবলৈ মন নাই। গেৰেজবোৰ পাতিছে, গাড়ীখন আগত থৈ দিছে, এই হৈছে কাম। এইখিনি জেগাত আমি সদায় আগতে আড্ডা মাৰিছিলোঁ। এইখিনি জেগাত প্ৰায় এইখিনি জেগাত আমি বহি আড্ডা মাৰিছিলোঁ। এইখিনি জেগাত আমি ধেৰ আড্ডা মৰা জেগাই দেখিছেনে কেনেকুৱা গেৰেজ। এইটো আমাৰ আশিষৰ ঘৰ, অজয় পেগু। তো ইপিনে যাম পিছত। সিজুগুৰি সাৰ্বজনীন নামঘৰ। তাৰমানে সিজুগুৰি কলনীত এটা বস্তু মই অনুভৱ কৰিছিলোঁ, ইয়াত দুটা নামঘৰ আছিলে, ঠিক আছে। এটা মানে যিসকল লোৱাৰ আছামৰ পৰা আহিছিলে তেওঁলোকৰ কাৰণে এটা বেলেগ নামঘৰ, আৰু যিসকল আপাৰ আছাম উজনিৰ যিসকল আছিল তেওঁলোকৰ কাৰণে এটা বেলেগ নামঘৰ। কথা মানে দেখাত শুনাত বেয়া লাগে, কিন্তু কথাটো সত্যই আছিলে, মিছা নহয়। তো এইটো এটা নামঘৰ আপুনি চাব পাৰে। এই নামঘৰটোৰ লগত বহু কথা জড়িত আছে। এইখিনি আগতে নাছিলে, এইখিনি আছিলে। বৰ্তমান এই নামঘৰত কোনোবা আহেনে নাম গাবৰ কাৰণে? নাহে ন? নাহে। মানে এতিয়া কি, মানে কেনেকুৱা ধৰণৰ ইয়াত মানে এতিয়া ধৰক কোনোবাই
আহি পেলাই চাকি এগছ দিছেহি কোনোবাই হেৰি কৈছে এই এজন ব্ৰাহ্মা বুলি মানুহ আছে বিহাৰী সম্প্ৰদায়ৰ মানুহ এই তেখেতে মানে অলপমান চোৱা চিতা কৰি আছে সেইটোৱে মানে তাৰমানে এইটো নামঘৰ মানে বদলি মন্দিৰ টাইপৰ হৈ গ'ল তাৰমানে মন্দিৰ টাইপ হৈ গ'ল চাওক কিমান দুখৰ কথা এইটো আগতে নামঘৰ আছিলে হয় ঠিক আছে এতিয়া বৰ্তমান এইটো মন্দিৰলৈ ৰূপান্তৰিত হ'ল সেইটো নামটো নাগায় কোনো নাগায় যোৱাবাৰতো কাতি মাহত কোনোৱেই নাই এজনো নাই মানুহ মোক ক'ত গ'ল কোনো গম নাপায় ন এতিয়া চব চাকৰি ৰিটায়াৰ হৈ পেলাই কিছুমান গ'ল কিছুমান ঢুকালে ধৰক আৰু যি দুঘৰ এঘৰ আছে বাহিৰে ঘৰ বনালে তেখেতসকলে অসুবিধা হয় আহিবলৈ সেইকাৰণে এই এতিয়াতো এই মাঘৰ বিহু এতিয়া হৈ গ'ল আজি এসপ্তাহৰ আগত কোনোবা এঘৰ মানুহে বোলে চাকি এগছ দিওঁগৈ কোন আহে নাই হিজুগুৰি ৰেল কলনী বৰনামঘৰ এইটো চাব পাৰে এতিয়া খুবেই সুন্দৰ অৱস্থাত আছে খুবেই ধুনীয়া অৱস্থাত আছে আৰু এইখন হৈছে আপোনাৰ ফিল্ড আগতে ফিল্ডখন এনেকুৱা নাছিলে এইখন হৈছে আপোনাৰ ফিল্ড হিজুগুৰি ডাঙৰ ফিল্ড বুলি কওঁ আমি তো আপোনালোকে এতিয়া কওকচোন ইয়াত আগতে যিসকল মোৰ পুৰণা লগৰ আছিলে তেওঁলোকে ইয়াত আমি চাইছিলোঁ যে ৰেলৰ ডিপাৰ্টমেণ্টৰ খেল আছিলে ৰেলৱে খেল আছিলে তো আগতে ফিল্ডখন পৰিপাতি হৈছে কিন্তু সেইটো সময়ৰ খেলৰ স্মৃতিয়ে বেলেগ আছিলে খুব ধুনীয়াকৈ এইটো বনাইছে দেই সুন্দৰভাৱে বনাইছে মই দেখা ইয়াত বহুত ভাল প্লেয়াৰ মই দেখিছিলোঁ ইয়াতে প্ৰথমে নাম ক'ব লাগিব বুলবুলদাৰ নাম ক'ব লাগিব বুলবুল গগৈ বহু প্লেয়াৰ ইয়াত আছিলে এজন আছিলে বিন্দা বোলে ৰেলৰ হয় তেখেতে খেলিছিলে তেওঁ নাক মুখ পেটেও গ'ল দিছিলে বাপন মালি ভাল গ'লকিপাৰ আছিলে স্বপন চুৰ তাৰপাছত ভাইটি দা অসমীয়া স্কুলৰ এতিয়া আপোনাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ তেখেত এতিয়া প্ৰধান শিক্ষক চন্দন যাক আমি ডিৱাই বুলি কওঁ আৰু বহু ভাল প্লেয়াৰ ইয়াত আছিলে খেলিছিলে ইয়াত আগতে হিজুগুৰি ফিল্ডত আপোনাৰ ইয়াত এটা ক্লাবঘৰ ইয়াত এটা আছিলে ক্লাবঘৰ তো ক্লাবঘৰ ইয়াত এটা আছিলে ইয়াত বিহু ফাংচন হৈছিলে বহুতৰে সৈতে ইয়াত স্মৃতি ইয়াত আছে জড়িত হৈ আছে এই দূৰৰ পৰা দেখিছেনে এইটো কালী মন্দিৰটো সেইটো যাম বাৰু পিছত তো এতিয়া ইয়াত নতুন কিবা এটা ইনিচিয়েটিভ দেখিছোঁ বিহু ফাংচনৰ বাবে চাওক এইটো কিবা এটা বনাই আছে তো এইখিনি জেগাতে আগতে ক্লাব আছিলে আমি বহুতো ইয়াত ইয়াৰ টেবুল টেনিছ আৰু কিবা কিবি ঢেৰ খেলিছিলোঁ দেখাত ভাল লগা হৈছে আৰু ফিল্ডখন কিন্তু আগতকৈ ভালেই হৈছে ইয়াততো ফিল্ড কিমানজন ইয়াত খেলিলে ইয়াত অমিত দা খেলিছিলে অমৰ দাই খেলিছিলে ঢেৰ আগতে এইটো আৰু ৰেলৰ খেলবোৰ চাই বেছি ভাল লাগিছিলে ৰেলৱে খেল যিবোৰ আছিলে কাৰোবাৰ হয়তো মনত আছে ৰেলৱে ডিপাৰ্টমেণ্টেল যিবোৰ কম্পিটিশ্যন ধুনীয়া আছিলে এতিয়া নাজানো কি ধৰণে খেলা হয় এতিয়াতো সৰু সুৰা এটা ষ্টেডিয়ামেই হৈ গ'ল এই পানী টেংকিৰ কথাটো হয়তো চবৰে মনত আছে এই পানী টেংকি ৰেলৱে পানী টেংকি ইয়াত আগতে বহুতে আইচ পাইচো খেলিছিলে ইয়াত এখন দোকান আছিলে দেৱেন্দাৰ দোকানে কাৰোবাৰ দোকান এখন আছিলে ইয়াত বৰ্তমান দোকানখন নাই তো এই পানী টেংকিৰ ওচৰত হয়তো বহুতৰে ঘৰ আছিলে ইয়াত ধুনীয়া নাহৰৰ গছ এই গছডাল চাওক দেখিছেনে বিখ্যাত কোঅপাৰেটিভ লাইন এইটো হৈছে কোঅপাৰেটিভ লাইন চাব পাৰে এটা বস্তু চেঞ্জ দেখিছোঁ ইয়াত জেওৰা বদলি এতিয়া ফেঞ্চিং আহিছে ৰেলৱে কোঅপাৰেটিভ এইখন চাব পাৰে আগৰ মানুহবোৰ কি হ'ল চব নাই চব ৰিটায়াৰ হৈ গৈছে বৰ্তমান এই কোঅপাৰেটিভৰ অৱস্থাটো এইটো চাব পাৰে চাওক কাৰোবাৰ যদি মনত আছে এইজনৰ কথাটো চবেই গম পাব এইটো অফিচৰ কথাটো সকলোৱে জানে গম পায় এইটো এটা অফিচ চাওক ইয়াৰ লগত মোৰ এজন আছিলে চিনাকি মামা বুলি কয় এইটো মামাৰ অফিচ বুলি কওঁ এইটো চাব আৰু এইখন হৈছে আপোনাৰ সকলোৱে জানে বাংলা স্কুল ইয়াতে মোৰ বহু ফ্ৰেণ্ড ইয়াতে পঢ়িছিলে তেওঁলোকে যদি চাই আছে চাব পাৰে এইখন স্কুল মমি দিদিৰ স্কুল চাওক এখন হিজুগুৰি বাংলা মিডিয়ামৰ স্কুল মোৰ লগৰ তাপস চন্দন মানে ডিবাই পাপু বাচ্চু বহুত ল'ৰা ছোৱালী ইয়াত পঢ়িছিলে মমি দিদি ইয়াতে পঢ়া তো আপোনালোকে যদি চাই আছে চাব পাৰে আপোনালোকৰ স্কুলৰ অৱস্থাটো এনেকুৱা ধৰণৰ খুবেই ভাল নিট এণ্ড ক্লিন ধুনীয়া পৰিপাতি
একো মই বেয়া দেখা নাই, চব ফালৰ পৰা ভালেই দেখিছোঁ, ক্লাছ হৈ আছে। এখন আমাৰ স্কুল চাব পাৰে, ইয়াৰ ভিডিঅ' মই বনাইছোঁ অলৰেডি। এয়া হৈছে আমাৰ স্কুল, চাব পাৰে, আমি ইয়াত পঢ়িছিলোঁ। এখন ৰেলৱে হস্পিটেলৰ কথাটো সকলোৱে জানে কিজানি। এইখন হস্পিটেলত আমাৰ তেতিয়া সৰু আছিলে, এতিয়া এটা কথা মনত পৰিছে যে বটলত ভৰাই পিনে এটা দেৱাই দিয়ে, যিকোনো বেমাৰ হওক, আপোনাৰ পায়খানা হওক, জ্বৰ হওক, কৈ এটা বটল লৈ আনা, তাত এটা লিকুইড বটলত কিবা এটা ভৰাই দিয়ে, মাল্টিপাৰ্পাজ ইউজ, মানে মাল্টি টেলেণ্টেড মেডিচিন এটা দিছিলে। হয়তো আপোনালোকৰ হয়তো মনত আছে কিজানি। হিজুগুৰি কালী মন্দিৰ, সাৰ্বজনীন কালী মন্দিৰ, এয়া বৰ্তমানৰ অৱস্থা। কিন্তু আগতকৈ খুব ভাল এটা পৰিৱেশ দেখা পাইছোঁ, চাৰিওফালৰ পৰা বাউণ্ডেৰী খুবেই সুন্দৰ, চাব পাৰে। এয়া আপোনালোকে চাব পাৰে, মহিলা সমিতি আগৰ, হয়তো বহুতে চিনি পাব পাৰে এই ধৰণৰ। চাৰিটা বৰ্তমান এনেকুৱা অৱস্থাত আছে। লাষ্ট বিল্ডিং বুলি কয় যে, সেই লাষ্ট বিল্ডিং মানে আজিকালি দেখিছে চাদৰ ওপৰত কিছুমান টিং লগাই থৈছে, দেখিছেনে? আগতে সেইবোৰ নাছিলে, অ'পেন আছিলে, এতিয়া সেইবোৰ টিং লগোৱা হৈছে। এই জেগাটোৰ এটা বিশেষত্ব আছে, এই জেগাটোৰ। ইয়াত আগতে মোৰ মৰমৰ বন্ধু প্ৰণৱ শইকীয়া, সঞ্জয় ডেকা, যিমানখিনি আছিলে, ভলু, চব ইয়াত আমি আগতে আড্ডা মাৰিছিলোঁ, চাব পাৰে এইখিনি জেগা। ইয়াত সেইপিনে মোৰ মৃদুল শইকীয়াৰ ঘৰ, তো এইপিনে মই দেখাই আছোঁ। এইবোৰ বৰ্তমান এনেকুৱা এতিয়া এই অৱস্থা হৈ আছে। তো এইপিনে এই বিল্ডিংখিনি হয়তো কাৰোবাৰ কিয় মনত থাকিব পাৰে যে এইখিনি বিল্ডিঙত কোন কোন আছিলে, আপোনালোকে জনাবচোন কোন কোন আছিলে। ইয়াৰ সম্পূৰ্ণ এটা মই ভিডিঅ' বনাই আছোঁ, এতিয়া জাষ্ট মই ক্লিপবোৰ দিম, ভিডিঅ'টো আহিব বাৰু, আপোনালোকে চাব। তো এইবোৰ জেগা আপোনালোকে চিনাকি জেগা, চাব পাৰে। হয়তো মোৰ কিছুমান বন্ধু বা আপোনালোকৰ কিছুমান চিনাকি হয়তো বেলেগ বেলেগ জেগাত থাকিব পাৰে, কিন্তু এইটো চাব পাৰে। এনেকুৱা চাওক এই বিল্ডিংবোৰ, হয়তো আপোনালোকে ভাবিছে ইয়াত যদি আৰু এবাৰ থাকিব পাৰোঁ, মইতো সেইটোৱে ভাবোঁ যে আৰু এবাৰ যদি থাকিব পৰা যায় তেতিয়াহ'লে বহুত ভাল হ'লহেঁতেন। এইপিনে মোৰ আৰু এজন বন্ধু আছিলে বিভূতি, ৰেলৰ ডাঙৰ মানুহ এতিয়া, আৰু সেইটো চাইডে আছিলে মোৰ আৰু এজন বন্ধু টাইগাৰ। তো এইপিনে সিহঁতৰ ঘৰ। আগতে হিজুগুৰিত বহুত কালী পূজা হৈছিলে, আৰু এইখিনি জেগাত কালী পূজা খুব হৈছিলে আগতে। তো বৰ্তমান কালী পূজা হয়নে নাই গম নাপাওঁ, কিন্তু কালী পূজা ইয়াত আগতে অগণন কালী পূজা হৈছিলে। তো এটা মই দেখাই আছোঁ, এটা বিল্ডিং মই আপোনাক, এইপিনে চাওক। ইয়াত আমাৰ এটা দেশী জিম এটা আছিলে, দেশী জিম মানে ইয়াৰ মেইন স্বত্বাধিকাৰী আছিলে টাইগাৰ, মৃদুল দাস। বৰ্তমান তেখেত ৰেলত কাম কৰে। তেখেতে বৰ ডাঙৰ বডি বনাইছিলে এসময়ত, এতিয়া বডিটো আছেনে নাই গম নাপাওঁ। এইটো আছিলে এইপিনে ঘৰটো, এইটো ঘৰ।